মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰ বাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত ডিএলএডৰ প্ৰি এণ্ড টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰখনৰ কুৱেশ্যন নম্বৰ 51ৰ পৰা কুৱেশ্যন নম্বৰ 80 লৈকে গোটেইখিনি কুৱেশ্যনৰ আনসাৰ কৰি দিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে তোমালোকে চাই থাকা। প্ৰথম প্ৰশ্নটো আহিছে যে অসমৰ কোন স্থানত অলপতে এটা আভ্যন্তৰীণ জল পৰিবহণৰ টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে? ইন হুইচ প্লেচ অফ আছাম ওৱান ইনলেণ্ড ৱাটাৰৱেজ টাৰ্মিনেল have been established recently? অপশ্যন সি হ'ব কাৰেক্ট এনসাৰ যোগীঘোপাত। ঠিক আছে, নেক্সট প্ৰশ্ন আছিলে নিযুত মইনা আঁচনিৰ লক্ষ্য হ'ল অৰ্থনৈতিক সাহায্যৰ জৰিয়তে। দ্য এইম অফ নিযুত মইনা স্কিম ইজ টু এক্সটেণ্ড ফাইনেন্সিয়েল ছাপোৰ্ট। চ' এইখিনি অলপ চিনি পোৱাত প্ৰব্লেম হৈছে। ঠিক আছে, এতিয়া নিযুত মইনা আঁচনিৰ লক্ষ্য আছিলে ছোৱালী শিক্ষাক উদগনি দিয়া আৰু বিদ্যালয় এৰাৰ সংখ্যা হ্ৰাস কৰা, যাতে ছোৱালীখিনিয়ে ভালদৰে পঢ়িব পাৰে। আৰু এই ভিডিঅ'টো তোমালোকে বৰষুণ থকাৰ বাবে চাউণ্ডত অলপ প্ৰব্লেম পাব পৰা, তোমালোকে চাউণ্ডটো ইনক্ৰিজ কৰি ল'বা। নেক্সট কুৱেশ্যনটো আমি চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ 53 কোনবিধ কৰবিহীন ৰাজহ নন টেক্স ৰেভিনিউ কোনটো সুধিছিলে? যে মোৰ বোধেৰে এইটো আয়কৰ হ'ব লাগে, তথাপিও মোৰ অলপ কনফিউজ আছে। তোমালোকে কমেণ্ট ছেকশ্যনত এইটো কি হ'ব জনাবলৈ নাপাহৰিবা। লগতে ভিডিঅ'টো চাই যদি ভাল পোৱা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা, যাতে তেওঁলোকেও উপকৃত হয়। কুৱেশ্যন নম্বৰ 54 আছিলে পস্কো 2012 আইনে কোন শ্ৰেণীৰ লোকসকলৰ আইনী সুৰক্ষাৰ পোষকতা কৰে? দ্য পস্কো যিখন এক্ট আছিলে আইন আছিলে, এই আইনখনে 18 বছৰৰ তলৰ সকলো ল'ৰা ছোৱালীক অৰ্থাৎ অল গাৰ্লছ এণ্ড বইজ বিল' 18 ইয়াৰ্ছ অফ এজ আইনী সুৰক্ষাৰ পোষকতা কৰে। অপশ্যন চি কাৰেক্ট এনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 55 আছিল ভাৰতীয় সংবিধান অনুসৰি চৰকাৰৰ মুৰব্বী কোন? এজ পাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হু ইজ দ্য হেড অফ এ গভৰ্ণমেণ্ট। এতিয়া প্ৰধানমন্ত্ৰী। ভাৰতীয় সংবিধান অনুসৰি চৰকাৰৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী। তোমালোকে কুৱেশ্যন পেপাৰখন আমাৰ এপত পাবা। যিসকল বন্ধু বান্ধৱী এপটো ডাউনলোড কৰা নাই, এতিয়া ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লওক, তোমালোকে কুৱেশ্যন পেপাৰখন পাই যাবা। কুৱেশ্যন নম্বৰ 56 আছিলে নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। আৰু নীতি আয়োগৰ ৰিলেটেড প্ৰত্যেকটো কুৱেশ্যন পৰীক্ষাতে কুৱেশ্যন আহি থাকে। ঠিক আছে, যদি তোমালোকে কোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, নীতি আয়োগৰ ৰিলেটেড গোটেইখিনি কুৱেশ্যন তোমালোকে চাই যাবা। নেক্সট কুৱেশ্যনটো আহিছে যে সংবিধানৰ 106 নং সংশোধনী আইনে দেশৰ মহিলাসকলৰ বাবে লোকসভা তথা বিধানসভাসমূহত কিমান শতাংশ আসন সংৰক্ষণ কৰিছে? এইটো হ'ব 33%, 33% আসন সংৰক্ষণ কৰিছে। কুৱেশ্যন নম্বৰ 58টো আছিল যে মণিৰাম দেৱানে কোনগৰাকী আহোম স্বৰ্গদেউক শাসনত পুনৰ অধিষ্ঠিত কৰিব বিচাৰি অসমত চিপাহী বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিল? অসমত চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা কোন আছিলে? মণিৰাম দেৱান আছিল। ইয়াৰ কাৰণে তেওঁ গুৰি ধৰিছিল কাৰণ তেওঁ 15 বছৰ সিংহক তেওঁ স্বৰ্গদেৱৰ আসনত পুনৰ অধিষ্ঠিত কৰিবলৈ বিচাৰিছিল। নেক্সট কুৱেশ্যন দি আছিল কোনগৰাকী স্বদেশী আন্দোলনৰ লগত জড়িত নাছিল? এইটো হ'ল লালা লাজপত ৰায়, তেওঁ স্বদেশী আন্দোলনৰ লগত জড়িত আছিলে। ঠিক আছে, অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব। নেক্সট আছিলে কোনটো মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত নহয়? which is not included in the fundamental rights। সংপত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত নহয়, বাকী যিকেইটা আছে এটা মৌলিক অধিকাৰ। নেক্সট আছিলে কুৱেশ্যন নম্বৰ 61 ত্ৰয়োদশ শতিকাত আহোমসকলে অসমলৈ অহাৰ পিছত কোনবোৰ শক্তিয়ে অসমৰ বিভিন্ন স্থানত শাসন কৰি আছিল? এইটো হ'ব বৰ্মন, শালস্তম্ভ, পাল আৰু কমতা। ঠিক আছে, এইটো হ'ব কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন আছিলে কুৱেশ্যন নম্বৰ 62 কোনগৰাকী গভৰ্ণৰ জেনেৰেলে ভাৰতত চৰ্তবিলোপ নীতি প্ৰৱৰ্তন কৰিছিল? হুইচ গভৰ্ণৰ জেনেৰেল ইন্ট্ৰডিউচ দ্য পলিচি অফ ডক্ট্ৰিন অফ লেপছ ইন ইণ্ডিয়া? এইটো হ'ব লৰ্ড ডেলহাউচি। অপশ্যন ডি কাৰেক্ট এনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 63 আছিল যে তলৰ কোনবিধ প্ৰত্নতাত্ত্বিক সমল নহয়? হুইচ ইজ নট এন আৰ্কিঅলজিকেল চ'ৰ্চ? এইটো মুদ্ৰা হ'ব লাগে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন দি আছিলে 64 নম্বৰটো পানীপথৰ প্ৰথম যুদ্ধই ভাৰতত কোন ৰাজবংশক সাম্ৰাজ্য প্ৰতিষ্ঠাৰ পথ ঘোষণা কৰিছিল? হুইচ এম্পায়াৰ ৱাজ এষ্টাব্লিছ ইন ইণ্ডিয়া এজ এ ৰিজাল্ট অফ দ্য ফাৰ্ষ্ট বেটল অফ পানীপথ 1526 AD? এইটো হ'ব মোগল। আৰু তোমালোকে কিমান নম্বৰ পাবা বুলি ভাবা বা তোমালোকক ইয়ান কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবলৈ নাপাহৰিবা। কাট অফৰ ৰিলেটেড লাগিব নে তোমালোকৰ ক'ত ক'ত কলেজ কিমানখন আছে, কিমান চিট আছে, ইয়াৰ ওপৰত লাগিব কমেণ্ট ছেকশ্যনত জনাবা। আমি অহাকালি ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ 65 আছিল অসমত ভক্তি আন্দোলনৰ মুখ্য প্ৰৱৰ্তক আছিল? হু ৱাজ দ্য মেইন প্ৰপগেটৰ অফ ভক্তি মুভমেণ্ট ইন আছাম? এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেওঁ অসমৰ ভক্তি আন্দোলনৰ মুখ্য প্ৰৱৰ্তক আছিলে। কুৱেশ্যন নম্বৰ 66টো আছিল কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ এখন প্ৰধান উপনৈ? এইটো অলপ কনফিউজিং আছে, তথাপিও পুথিমাৰীয়া হ'ব লাগে শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 67 প্ৰাচীন কামৰূপৰ কোন ৰাজবংশই দুৰ্জয়নগৰত বৰ্তমান উত্তৰ গুৱাহাটীত ৰাজধানী পাতিছিল? হুইচ ডাইনেষ্টি অফ এনচিয়েণ্ট কামৰূপ এষ্টাব্লিছ ইটছ কেপিটেল এট দুৰ্জয়নগৰ প্ৰেজেণ্ট নৰ্থ গুৱাহাটী? এই কাৰেক্ট এনসাৰ হ'ব পাল বংশ। পাল বংশই দুৰ্জয়নগৰত ৰাজধানী পাতিছিলে। কুৱেশ্যন নম্বৰ 68টো তোমালোকে চোৱাচোন। কুৱেশ্যন দি আছিল লণ্ডনৰ গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাডাল কি বোলে? হোৱাট ডু ইউ কল দ্য ইমাজিনাৰী লাইন ডেট জইনছ দ্য নৰ্থ এণ্ড চাউথ পোলছ অভাৰ দ্য গ্ৰীণউইচ অবজাৰভেটৰী অফ লণ্ডন? এইটো হ'ব প্ৰাথমিক দ্ৰাঘিমা ৰেখা, দ্য প্ৰাইম মেৰিডিয়ান। নেক্সট কুৱেশ্যন আছিলে 69 নম্বৰটো কোনবিধ শিলক স্তৰীভূত শিল বুলি জনা যায়? হুইচ টাইপ অফ ৰক্স ইজ অলছ' নন এজ ষ্টেৰিফাইড
ৰক্স এইটো অলপ চিনি পোৱাত অসুবিধা হৈছে শুদ্ধ হ'ব গেদীয় শিল ঠিক আছে নেক্সট কুৱেশ্যন আছে 70 নম্বৰ মাটিৰ প্ৰধান উপাদান কেইটা যে মাটিৰ প্ৰধান উপাদান হ'ব 4টা ঠিক আছে হাউ মেনি বেসিক্স কম্পোনেন্টস আৰ দেয়াৰ ইন সয়েল কাৰেক্ট আনসাৰ 4 কুৱেশ্যন নম্বৰ 71 কোনটো কাৰকে বাষ্পীভৱনৰ হাৰক প্ৰভাৱিত নকৰে হুইচ ফেক্টৰ ডাজ নট এফেক্ট দ্য ৰেট অফ এভাপোৰেশ্যন কাৰেক্ট আনসাৰ অপচন ডি হ'ব ইয়াৰে এটাও নহয় ইয়াৰে এটাকো এটাও কাৰকে বাষ্পীভৱনৰ হাৰক প্ৰভাৱিত নকৰে Question number 72 কোনটো গ্যাস সেউজগৃহ পৰিৱৰ্তনৰ বাবে দায়ী নহয় which gas is not responsible for greenhouse effect এটো অক্সিজেন গ্যাস সেউজগৃহ পৰিৱৰ্তনৰ বাবে দায়ী নহয় Question number 73 কোনটো তাৰিখত বিশ্ব বন দিৱস পালন কৰা হয় on which date is international day of forest observed অথবা 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয় Question number 74 কোনটো অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ খুলিছে which is the example of displacement reaction correct answer option A টো হ'ব এটো হৈছে এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ Question number 75 to us is a কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ which is an example of physical change correct answer হ'ব option number C চকলেট গলাটো হৈছে ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ Question number 76 pH scale of pH ৰ মান কিমানলৈকে জুখিব পৰা যায় up to what extent pH value can be measured in a pH scale correct answer option B টো হ'ব 0 ৰ পৰা 14 লৈকে pH scale of pH ৰ মান জুখিব পাৰি Question number 77 to us ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি what is the name of the instrument that measures the intensity of earthquake correct answer option A হ'ব seismograph নামৰ যে যন্ত্ৰ আছে এই যন্ত্ৰটোৰ হয় ভূমিকম্পৰ প্ৰাবল্য জোখা হয় Question number 78 to us এটা লোড অলত তাপ কি প্ৰক্ৰিয়াৰে পৰিবাহিত হয় by which process heat is transmitted in an iron rod এটা হ'ব convection option A হ'ব লাগে শুদ্ধ উত্তৰ পৰিচলন প্ৰক্ৰিয়াৰে তাপ লোড অন্তত পৰিবাহিত হয় Question number 79 আছে পৃথিৱীৰ সৰ্বোত্তম জৈৱ বৈচিত্ৰ্য ক'ত পোৱা যায় where is the greatest biodiversity on earth found correct answer option B হ'ব দক্ষিণ আমেৰিকাৰ আমাজনিয়া বৰ্ষাৰণ্যত পৃথিৱীৰ সৰ্বোত্তম জৈৱ বৈচিত্ৰ্য পোৱা যায় Question number 80 আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো আছিলে যে দাঁতৰ ডাক্তৰে দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ চাবলৈ কোনবিধ দৰ্পণ বা লেন্স ব্যৱহাৰ কৰে which type of mirror lens is used by the dentist to see enlarged image of teeth correct answer হ'ব option number D অবতল দাপন ইয়াৰে বাকিখিনি যদি উত্তৰ লাগে কমেন্ট সেকশনত কমেন্ট কৰিবা কুৱেশ্যন পেপাৰখনৰ লগতে আনসাৰখিনি আমাৰ এপত পাবা যেসকল বন্ধু-বান্ধৱী ডাউনলোড কৰা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা আৰু কোনটো টপিকৰ ওপৰত ভিডিঅ লাগে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা